নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদ মৰমত মাজত ময়ো আছোঁ ভালে কুশলে এতিয়া। আৰু যোৱাকালি যিটো বনাইছিলোঁ ভিডিঅ', সেই ভিডিঅ'টোত আচলতে আপোনালোকে বহুকেইজনে মোক কমেণ্টো কৰিলে আৰু বহুকেইজনে মোক ফোন মেছেজ যোগেও জনাইছে যে আপোনাৰ আজি দেখিবলৈ বৰ ভাল লগা নাই, মনটো যে বেয়া, আপোনাৰ গম পাইছে, প্ৰকাশ পাইছে। আচলতে হয়, মানুহ এজনৰ মনটো যেনেধৰণে থাকিব, সেই মনটোৰ ওপৰতে নিৰ্ভৰ কৰি মানুহৰ শৰীৰৰ মুখমণ্ডলত সেইখিনি প্ৰকাশ পাই যায়। আপুনি যিমান মানে ইচ্ছা নকৰিলেও মানে যিমানকে ভাবিলেও যে আপুনি প্ৰকাশ নকৰিব বুলি সেইটো এটা অট'মেটিক মানে স্বয়ংক্ৰিয় প্ৰক্ৰিয়া যে আপোনাৰ মুখমণ্ডলত সেইখিনি প্ৰকাশ পায়ে যায়। গতিকে কালি সেই কথাটো হৈছিলে যে কালি মই যিমান চেষ্টা কৰিলেও মনটো ভাল লগাই মানে ভিডিঅ'টো বনাবলৈ তাতে প্ৰকাশ পাই গ'ল। বহুতেই ক'লে যে আপোনাক দেখাটো বৰ ডাঙৰ ডাঙৰ লাগিছে আজি, কিছুমানে কৈছে মুখত বৰ বিশেষ উজ্জ্বলতা নাই, তেনেকুৱা ধৰণৰ কথাবিলাক ক'লে আৰু মই নিজেও অনুভৱ কৰিলোঁ কালি আচলতে মনটো মোৰ অকণমান ভয় ভয় লাগি আছিল। কাৰণ মই কৈছিলোঁ যে মোৰ বন্ধু এগৰাকীয়ে কৈছিলে যে তেওঁ এই বিষয়ে অকণমান অভিজ্ঞতা আছে। আচলতে তেওঁ মোৰ খুব ভালেই বন্ধু। তেওঁ মোক বেয়া ভাবি কথাটো কোৱা নাই, ভাল কাৰণেই কৈছিলে যাতে মোৰ একো ক্ষতি নহওক। কিন্তু মোৰ বিষয়টো যে এনেকে ধৰণে আগবাঢ়ি গৈছে, তেওঁ আজি মোক কৈছে যে তেওঁ সিমানখিনি ভবা নাছিলে। আচলতে তেওঁ মোৰ ভিডিঅ' নাচায়। এতিয়া তেওঁ ভিডিঅ' নোচোৱাৰ কাৰণে তেওঁ নিজৰ পৰা যিখিনি জানিছিলে সেইখিনি মোক ক'লে বা তেওঁ অকণমান অভিজ্ঞতা তেওঁৰ ফালৰ পৰা ক'লে। কিন্তু মই যে এনেকে ৰাইজৰ মাজলৈ গুচি গ'লোঁ বজৰং বান হওক বা হনুমান চালিচাক লৈ, তেওঁ কিন্তু নাজানিছিলে। সেইকাৰণে তেওঁ মোক কথাটো কৈছিলে, যিটো কথাই মোক আচলতে কালি বহুত মই ভয় খালোঁ। চাওক, মই বৰ বেয়া দিন পাৰ কৰি আহিছোঁ, আপোনালোকে নিশ্চয় জানে। আৰু সেই বেয়া দিনৰ পুনৰাবৃত্তি নহওক বুলি আচলতে কালি মই কৈছিলোঁ যে মই আৰু তেনেকুৱা ধৰণৰ হয়তো মোৰ চিন্তা কৰিব লাগিব যে মই বজৰং বান পঢ়িম নে নাই। কিন্তু সকলোতকৈ ভাল কথা, সৌভাগ্যৰ কথা যে মই আজি মোৰ ভাগ্যৰ বলত এনেকুৱা এজন ব্যক্তিৰ সৈতে মই ফোনত যোগাযোগ কৰিব পাৰিলোঁ, যিজন ব্যক্তিক আপোনালোকে সকলোৱে চিনি পায়। সকলোৱে তেখেতৰ বজৰং বান শুনি শুনিয়ে মানে মনটো শান্ত কৰি তোলে। তেখেতে গোৱা হনুমান চালিচা শুনিয়ে আপুনি মনটো শান্ত কৰি দিলে। আৰু তেখেতে হৈছে ভাৰতৰ এজন বিখ্যাত পণ্ডিতেই হওক, মিউজিক শিল্পী হওক বা তেখেতে হনুমানজীৰ এজন পৰম ভক্ত ৰসৰাজজী মহাৰাজ। তেখেতৰ নামটো শুনিলে মনটো ভাল লাগি যায়। এতিয়া তেখেতৰ সৈতে ফোনত যোগাযোগ কৰিব পৰাটো মোৰ কাৰণে একদম বা মোৰ আচলতে মই এনেকুৱা ভাবিছোঁ যে মই অসমীয়া এজন ল'ৰা হৈ যে এইখিনি কৰিব পাৰিছোঁ, মোৰ কাৰণে মই আচলতে খুব গৌৰৱ অনুভৱ কৰিছোঁ যে মই তেওঁৰ লগত আজি কথা পাতিব পাৰিলোঁ। আৰু তেওঁক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিলোঁ। আচলতে প্ৰায় 2 মিনিটমান কথা হৈছিলে, যদিও মই অকণমান পাৰিলে এই ভিডিঅ'টোত দি দিম, প্ৰাইভেচিৰ কথা আছে, হয়তো নিদিবও পাৰোঁ। কিন্তু মই ষ্টেটাছ লগাই থৈছোঁ ইতিমধ্যে, তেখেতৰ সৈতে অকণমান কথা মই লগাই থৈছোঁ, কিন্তু কথাখিনি অকণমান দীঘলীয়াও আছিলে। যিহেতু ময়ো নতুন তেওঁৰ কাৰণে, তেওঁ মানে খোলাকে বৰ বেছি কথা আচলতে কোৱা নাই যদিও তেওঁ মোক আচলতে মোৰ কাৰণে তেওঁ শেষত এটা লাইনো কৈ দিলে। মই ক'লোঁ যে মই আপোনাৰ একদম পৰম ভক্ত, আপোনাক খুব ভাল পাওঁ। আৰু মই এইটো কথা ক'লোঁ যে হনুমান চালিচা আৰু বজৰং বান অসমত প্ৰভাৱটো একেবাৰে কম। মই অকণমান দীঘলীয়াকৈ কথা পাতিছিলোঁ তেওঁৰ সৈতে, সেইখিনি মই আপোনালোকক এনেকৈ কৈ দিওঁ যে অসমত হনুমান চালিচা আৰু বজৰং বানৰ প্ৰভাৱটো একেবাৰে কম আছিলে। মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ, মোৰ বিপদত পৰিছিলোঁ। মই যেতিয়া বিপদত পৰিছিলোঁ, মই ভিডিঅ' আকাৰে কেনেধৰণে উদ্ধাৰ হৈছিলোঁ সেইখিনি কথা ৰাইজক জনোৱাৰ পিছত ৰাইজে মোক আঁকোৱালি ল'লে। আঁকোৱালি লোৱাৰ পিছত তেওঁলোকে, যিসকল ৰাইজে বজৰং বানখন নিজে পঢ়িবলৈ ইচ্ছা কৰা নাই, তেওঁলোকে মোক নিমন্ত্ৰণ দিয়ে। আৰু নিমন্ত্ৰণ দিয়াৰ পিছত যিসকলৰ ঘৰত মই বজৰং বানখন পঢ়িছোঁ, তেওঁলোকৰ ঘৰত পজিটিভিটি আহিছে, তেওঁলোকৰ ঘৰত বহুত ডাঙৰ সৰু সকলো সমস্যা দূৰ হৈছে বুলি তেওঁলোকে মোক জনায়। মই তেওঁৰ লগত সেইখিনি কথা পাতিলোঁ। আৰু তেওঁক মই সুধিলোঁ যে মই কালি আচলতে মোৰ এগৰাকী বন্ধুৱে মোক এনেকৈ কোৱাৰ কাৰণে মই অকণমান চিন্তিত হৈ আছোঁ, অলপ কনফিউজনত আছোঁ যে মই কি কৰোঁ। তো তেওঁ তেতিয়া কৈছে যে একো চিন্তা কৰিবলগীয়া কোনো কথা নাই, বজৰং বান পঢ়িব পাৰে, আপুনি যাব পাৰে, পঢ়িব পাৰে। মই তেনেকৈ কৈছোঁ, মোক ইনভাইট কৰে, মই গৈ বজৰং বানৰ হনুমান চালিচা পঢ়ি দিওঁ, তেওঁলোকৰ ভাল হৈ যায়। তো তেওঁ কৈছে যে একো অসুবিধা নাই, পঢ়িব পাৰে, কোই বাত নেহি, পঢ় সকতা হে, এনেকৈ বুলি ক'লে। গতিকে মই তেখেতক ক'লোঁ যে আপুনি মোৰ কাৰণে অকণমান এটা লাইন কৈ দিয়কচোন। তেওঁ মোক কৈলে, जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा। तो थोड़ा सा आप 2-3 लाइन मेरे लिए बोल दीजिए, बहुत अच्छा लगेगा। आपसे बात किया तो वही मेरे लिए बहुत बात है ये। जो यह पढ़े हनुमान चालीसा होय सिद्धि साखी गौरीसा। আৰু তেখেতৰ ফোন যোগে যেতিয়া তেওঁ মোক সেই লাইনটো মোৰ বাবে তেওঁ কৈ দিব, তাতকৈ আৰু মই ইমান সুখী হৈছোঁ মই ভাবিব পৰা নাই। আৰু সেইকাৰণে মনটো খুবেই ভাল আজি। আৰু আচলতে কালি সেই ঘটনাটো হোৱাৰ কাৰণে মই যিমানটো দুখী আছিলোঁ আচলতে,
বন্ধুগৰাকী কিন্তু মই এতিয়াও কৈছোঁ যে বেয়া ভাবি কোৱা নাই দেই। তেওঁ মোক খুব মোৰ একজন ভাল চিন্তক আৰু মই তেওঁ খুব ভাল বন্ধু আমি। তেওঁ মোৰ বিপদ নহওক বুলিয়ে তেওঁৰ জ্ঞানৰ পৰা তেওঁ য'ত শিক্ষা লৈছে তেওঁৰ পৰা সেইখিনি কৈছে। সেইখিনি ক্ষেত্ৰত তেওঁ শুদ্ধ আছে। কিন্তু মই ভাবিছিলোঁ মোৰ ক্ষেত্ৰত মই কোনো পৰা জ্ঞান লোৱা নাই। মই আপোনালোকক কৈছোঁ মই কোনো লোকৰ পৰা তেনেধৰণৰ জ্ঞান লোৱা নাই। মই যিখিনি আপোনালোকক কৈ আছোঁ, যিখিনি আপোনালোকক বুজাই আছোঁ, লগ পাই আছোঁ, যেনেধৰণে কৰি আছোঁ সেইখিনি মই চব মোৰ অট'মেটিক। মই নিজেই কৰিছোঁ, নিজে আপোনালোকক সেইখিনি কৰি আছোঁ। গতিকে তেওঁ সেইখিনি মোৰ কথাখিনি গম পোৱা নাছিল কাৰণে তেনেধৰণে ক'লে। আৰু ৰসৰাজজী মহাৰাজৰ লগত কথা পাতি যে মই ইমান সুখ পালোঁ, তেওঁ যে অসমত মই এনেকুৱা এটা কৰি আছোঁ, আচলতে তেওঁ একেখিনিয়ে কৰে। ৰসৰাজজী মহাৰাজে কি কৰে আপোনালোকে নিশ্চয় ভিডিঅ' চালে গম পাব। তেওঁ ভাৰতৰ বিভিন্ন বা ভাৰতৰ বাহিৰতো বিভিন্ন ডাঙৰ ডাঙৰ লোকৰ ঘৰত গৈ মহান বিজনেছমেন হওক, ডাঙৰ ডাঙৰ অফিচাৰ, মন্ত্ৰী, MLA ঘৰত গৈ তেওঁলোকে সুন্দৰকাণ্ড পাঠ কৰে, বজৰং বাণ পাঠ কৰে, হনুমান চালিচা তেওঁ পাঠ কৰেগৈ। ঠিক একেধৰণে মই গৈ আছিলোঁ, কিন্তু ব্ৰেক এটা লাগিছিলে। মই চিন্তা কৰিছিলোঁ ব্ৰেকডাল লগাই দিওঁ নেকি, কিন্তু আপোনালোকৰ মৰম আশীৰ্বাদত মই আজি সৌভাগ্য হ'ল তেখেতৰ সৈতে কথা পতা। আৰু তেখেতে যিখিনি কৰি আছে তেখেতৰ পিছে পিছে অসমত মই কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকৰ তেওঁতো আৰু জ্ঞানৰ ভাণ্ডাৰ, তেখেতৰ মানে কি ক'ম, মানে তেখেতৰ লগত যে কথা পাতিব পাৰিম সেইটো মোৰ একদম সপোন আছিলে, ভবাই নাছিলোঁ, কিন্তু ভাগ্যৰ বলত লাগি গ'ল। গতিকে তেওঁৰ যিহেতু শুভেচ্ছাখিনি পালোঁ, তেওঁৰ মৰম পালোঁ, তেওঁৰ আশীৰ্বাদ পালোঁ, গতিকে তেওঁৰ আশীৰ্বাদত আগুৱাই যাবলৈ মোৰ সুবিধা হ'ল। এতিয়া মই বজৰং বাণখন আপোনালোকৰ ওচৰত গৈ নিঃসন্দেহে পঢ়িব পাৰিম, নিঃসংকোচে পঢ়িব পাৰিম। কোনো ধৰণৰ মোক সংকোচ নাই আচলতে। এতিয়া মই একদম ডাইৰেক্ট গৈ পঢ়িব পাৰিম। যাত্ৰা অব্যাহত থাকিব, মানে গৈ থাকিম, যাত্ৰাত ব্ৰেক নলগাওঁ। কিন্তু স্বাস্থ্যৰ প্ৰতি বা সকলোখিনি কথা মানে মিলাই জুলাই মই কৰি থাকিম। গতিকে কিবা এটা কৰিছোঁ। আচলতে মই যিসকলৰ লোকৰ ঘৰত মই গৈছোঁ তেওঁলোকে কিন্তু বহুত মোক মৰম কৰে, আচলতে বহুত ভাল পায়। আৰু তেওঁলোককো মই খুব বেছি ভাল পাওঁ। প্ৰত্যেকজন লোককে মই খুব বেছি অন্তৰৰ পৰা ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ। আৰু তেওঁলোকে যদি তেওঁলোকৰ ঘৰত আচলতে কিবা পজিটিভিটি আহিছে, তেওঁলোকে আচলতে মোৰ কমেণ্টবিলাকত লিখি থাকে। আৰু মই বিশ্বাস কৰোঁ সকলোৱে যিসকলৰ ঘৰত মই গৈছিলোঁ তেওঁলোকৰ ঘৰত পজিটিভিটিৰ কথা কৈছোঁ মই। পজিটিভিটি আহিছেনে নাই, মনত শান্তি পাইছেনে নাই, সেই কথাখিনি যদি আপোনালোকে লিখি দিয়ে মই বৰ ভাল পাম। কিন্তু মানে সেইখিনি আচলতে আশা কৰোঁ মই, কাৰণ আগতেও মই দুবাৰ কৈছোঁ আপোনালোকে লিখিবলৈ, আজিও কৈছোঁ। কাৰণ কালি যিটো ঘটনা হৈ গৈছিলে, কালি ঘটনাটোৰ পৰা মই কালি মই শুইয়ে পাৰ কৰিলোঁ, মনটো বিৰাট বেয়া আছিলে। হনুমান চালিচাত যিখিনি লাইন লিখা আছে, যিখিনি কথা লিখা আছে, মানে আচৰিত শব্দ লিখা আছে। যেনেকে ৰাম দুৱাৰে তুম ৰখুৱাৰে, সত না আজ্ঞা বিনু পেচাৰে। ৰামৰ দুৱাৰদলিত ৰাম মানে হৈছে বিষ্ণু, ৰাম মানে হৈছে কৃষ্ণ। তেখেতসকলৰ দুৱাৰদলিত হনুমানজী থাকে। তেখেতৰ যেতিয়ালৈকে আমি আজ্ঞা নাপাওঁ তেতিয়ালৈকে আমি ভগৱানৰ কৃপা পাব নোৱাৰোঁ। ৰামৰ কৃপা, বিষ্ণুৰ কৃপা, কৃষ্ণৰ কৃপা আমি পাব নোৱাৰোঁ যেতিয়ালৈকে আমি হনুমানজীক আমি আজ্ঞা নলওঁ। গতিকে বহুতখিনি কথা আছে। আৰু মই যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা আপোনালোকক বুজাবলৈ চেষ্টা কৰি আছোঁ যে হনুমান চালিচাতনো আচলতে লিখা আছে কি। হনুমান চালিচাত আৰু কেইটামান কথা লিখা আছে যে तुम्हारे भजन राम को पावे, जन्म जन्म के दुख बिचरावे। আপুনি কথাখিনি ভালকে বুজি ল'ব যে तुम्हारे भजन মানে কাৰ ভজন? হনুমানজীৰ ভজন। तुम्हारे भजन राम को पावे, তেখেতক যেতিয়া আমি ভজন কৰোঁ, তেখেতক আমি মাতোঁ, তেখেতৰ নাম লওঁ, राम को पावे, তেখেতৰ যিখিনি আমি নাম লওঁ, হনুমানজীক যেতিয়া আমি মাতোঁ, সেই ভজনখিনি গৈ ৰামে পায়। राम को पावे, ৰামে পাব। জন্ম জন্মকে দুখ বিচৰাবে, আজিৰ এই জন্মটো হওক বা পিছত আমি যিয়ে জন্ম নলওঁ সেই জন্মটোৰ আমাৰ দুখখিনি আঁতৰাই দিব। তাতে লিখা আছে ধুনীয়াকে। তাৰপিছত কোৱা হৈছে যে অন্তকাল ৰঘুবৰপুৰ যাবে, যাহা জন্ম হৰি ভক্ত কাহাই। অন্তকাল মানে কি? অন্তকাল হৈছে আমাৰ মৃত্যুৰ পিছত, আমাৰ মৃত্যুৰ যিখিনি সময়, একদম অন্ত, আমাৰ জীৱনৰ অন্তৰ সময়খিনি অন্ত হ'ব। আৰু আমি যে অন্ত হ'ম, ময়ো অন্ত হ'ম আপোনালোকৰ মাজৰ পৰা, তেনেকুৱা ধৰণৰ অন্তকাল ৰঘুবৰপুৰ যাবে। অন্তকাল যেতিয়া আমাৰ হ'ব, মৃত্যুৰ পিছত, যাহা জন্ম হৰি ভক্ত কাহাই, আমি য'তেই জন্ম নলওঁ, যি হৈয়ে জন্ম নলওঁ, আমি এজন ৰাম ভক্ত হিচাপে জন্ম ল'ম। আৰু সেই য'তেই জন্ম নলওঁ আমি ৰাম ভক্ত হিচাপে আমি চিহ্নিত হ'ম। গতিকে আমি হনুমান চালিচাখন পঢ়ি থকাত কি আপত্তি আছে? যদি আমি হনুমানজীৰ নাম ল'লে আমি পিছৰ জন্মটো আমাৰ সুখ হয়, এই জন্মত আমি কি পাইছোঁ আৰু যি পালোঁ আমি পালোঁ, যি পাব লগা আছে আমি পাম, যি হৈ গৈছে, যি হ'ব লগা আছে হ'ব।
কিন্তু আমাৰ পিছৰ জন্মটো যদি আমি হনুমান চালিচাখন এতিয়াৰ পৰা পঢ়ি থাকোঁ, আমাৰ পিছৰ জন্মত যদি আমাৰ সুখ হয়, তেনেহ'লে আপত্তিনো ক'ত আছে? হনুমান চালিচাখন ইমানো দীঘল নহয়, অকণমানহে। সেই অকণমান হনুমান চালিচাখন আমি যদি হনুমানজীৰ নাম লৈ থাকোঁ, জয় হনুমান, জয় শ্ৰীৰাম, কি আপত্তি আছে যদি আমি পিছৰ জন্মটো আমাৰ সুখৰ হয়? গতিকে এই কথাখিনি, এই পজিটিভিটি আপোনালোকৰ মাজত বিলাবলৈ চেষ্টা কৰি আছোঁ। অন্ধবিশ্বাসী হ'বলৈ কোৱা নাই। আপোনালোকে বিশ্বাস কৰক, ভগৱানক যিমানেই বিশ্বাস কৰিব, সিমানেই আপোনাৰ জীৱনৰ বিশেষকৈ মনটো আপোনাৰ ভালে থাকিব। আৰু মন ভাল মানে শৰীৰ ভাল, আৰু সকলোখিনি তেনেধৰণে ভাল। আৰু কালি মনটো বেয়া কাৰণে মোৰ শৰীৰটো কিমান বেয়া দেখাইছিলে বুলি আপোনালোকে মোক জনাইছিলে। গতিকে আজি অকণমান ভাল পাইছোঁ মনটো, যদিও টেনশ্যনটো আছে কিন্তু, যে মোৰ কিবা বেয়া হ'ব নেকি। তথাপিও কৈছোঁ যাম। যোৰহাট শিৱসাগৰলৈ আহি আছোঁ, হয়তো 2 বা 3 দিন। 2 বা 3 দিনৰ কাৰণে যোৰহাট শিৱসাগৰ আহি আছোঁ। যোৰহাট শিৱসাগৰৰ যিসকল লোকে মোক ঘৰত নিমন্ত্ৰণ দিছিল, তেওঁলোকৰ ওচৰলৈ যামেই। আৰু বাকী যিসকলে ফোনত মোৰ সৈতে যোগাযোগ কৰি আছিল, তেওঁলোকে অনুগ্ৰহ কৰি মোৰ 9085093104 নিমন্ত্ৰণৰ বাবে যিটো নম্বৰ আছে, তাত ফোন নকৰি কেৱল মেছেজ কৰক। 9085093104 কেৱল নিমন্ত্ৰণৰ কাৰণে মেছেজ কৰিব। মই আকৌ সেইখন লিষ্ট বনাবলৈ আজিৰে পৰা সাজু হৈছোঁ। 3 দিনমান লিষ্টখন বনাম, কেনেধৰণে মই যোৰহাট শিৱসাগৰটো মেনেজ কৰিম। গতিকে তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকিব। লগ পাওঁ সকলোকে। আপোনালোকক লগ পাই বহুতখিনি কথা শিকিছোঁ। বহু উজনি নামনি লোকৰ পৰা বহুত কথা গম পাইছোঁ। বহুত ঠাইৰ খাদ্যাভাস পাইছোঁ। কেনেধৰণে আপোনালোকে খাদ্যবিলাক খায়, কেনেধৰণে মৰম কৰে, সকলোবিলাক পাইছোঁ। তেওঁলোকৰ আচাৰ ব্যৱহাৰ সকলোখিনি পাইছোঁ। সকলোকে পাহৰিব নোৱাৰোঁ। আকৌ কেতিয়া যাওঁ লাগি থাকে আচলতে আপোনালোকৰ কাৰণে। এনেই যাবলৈ মন যায়, যিমানখিনি মৰম আপোনালোকে মোক কৰে। আৰু এই গামোচাখনো লৈ আছোঁ। এইখন গামোচা মোক গহপুৰত দিছিলে আমিনা ফুকন, লগতে তেখেতৰ স্বামী, তেখেতৰ পুত্ৰ পলাশ ফুকনৰ তেখেতৰ ছোৱালী। মোক তেওঁলোকৰ পৰিয়ালে মোক এই গামোচাখন খুব মৰমত আদৰত দিছিলে। আজি লৈছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকৰ মৰমৰ মাজেৰে আগুৱাই যাবলৈ বিচাৰোঁ। কিবা ভুল হ'লে আপোনালোকে মোক আঙুলিয়াই দিব, কিন্তু যিয়ে ভুল নহওক আপোনালোকে আঙুলিয়াই দিব। আৰু আশা কৰিব আৰু আশীৰ্বাদ কৰিব আপোনালোকে মোক, যাতে ভৱিষ্যতে মোৰ কোনো ধৰণৰ বিপদ নাহে, সেইখিনিৰ কাৰণে আশীৰ্বাদ কৰিব। সিদিনা নগাঁৱলৈ যাওঁতে এজন দাদাই মোৰ কাৰণে বৰদোৱাত আগবেলা আশীৰ্বাদ লৈছে, জানেনে? মোৰ কাৰণে এগছি চাকি জ্বলাইছে। গতিকে এইখিনি আশীৰ্বাদ জানো অথলে যাব। গতিকে সকলোৱে মোৰ কাৰণে কৰি আছে, ময়ো আপোনালোকৰ কাৰণে কৰি আছোঁ। ভালে থাকিব আপোনালোক। আৰু তেতিয়ালৈকে এৰিছোঁ, আৰু কাইলৈ নতুন ভিডিঅ' এটাত লগ পাম। সকলোৰে কুশল মংগল কামনা কৰিছোঁ। গুৱাহাটীলৈও আহি আছোঁ, সকলো ঠাইলৈ আহি আছোঁ। সকলোকে লগ পাম। ধন্যবাদ।